সেইজন কৃষ্ণদেৱৰ জন্ম বিষয়ক কথাখিনি মোক তুমি অৱগত কৰাচোন এনেকৈ জানিব বিচৰাৰ লগে লগে পদে খুব সুন্দৰভাৱে প্ৰকাশ কৰি আছে আমাক ৰাম শুনি মুনি বুলি লন্ত ধন্য পৰীক্ষিত মাধৱৰ কথা তই একান্ত ভৈল চিত কৃষ্ণৰ চৰিত্ৰ আবে শুনিও উৎসুকে এহি বুলি কহিবা কৱাৰম্ভিলা সুকে ৰাজন তুমি যি প্ৰশ্ন কৰিছা তাৰ বিষয়ে আমি কওঁ শুনা এই বুলি শুকগুৰুৱে আগবাঢ়িছে এ ৰাম উপজিলা ৰাজা হৈয়া দৈত্য অসংখ্যাত বলৰদৰ পতে কৰে সন্তক বিঘাত তাৰ ভাৰ সহিবে নপাৰিব সুন্ধৰি ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি এটা সময়ত যেতিয়া ভূখণ্ডত এটা সময় মানে সেই সময়টো দাপৰ যুগ বুলি কোৱা হৈছে সেই সময়খিনিত যেতিয়া ভূখণ্ডত ডাঙৰ ডাঙৰ দৈত্য অসুৰৰ বল বিক্ৰমত সাধু সন্তই ত্ৰাহি মধুসূদন দেখিব লগা হৈছিল তেতিয়াই বসুমতীৰ উদ্ধাৰৰ বাবে ভক্তক উদ্ধাৰৰ বাবে ভগৱন্ত পুৰুষে চিন্তা কৰিছে আৰু সেই চিন্তাটো ভগৱন্তই কিয় কৰিছে কাৰণ বসুমতীৰ নিচিনা এগৰাকী ভক্তই গাই গৰুৰ ৰূপ ধাৰণ কৰি তাৰ উত্তৰ বিচাৰি ব্ৰহ্মাৰ ওচৰত শৰণ গ্ৰহণ কৰিছে আৰু তেতিয়া ব্ৰহ্মাই কি কৰিছে পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশ সহিতে গৈলা ক্ষীৰোদধিতীৰ ব্ৰহ্মাই চিন্তা কৰি ৩৩ কোটি দেৱ দেৱতা ব্ৰহ্মা সহিতে বসুমতীক লগত লৈ ক্ষীৰ সাগৰৰ তীৰত গৈ উপস্থিত হল ও লাগিলা হা মন্ত্ৰে মাধৱক আৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত ব্ৰহ্মাই ভগৱন্তক চিন্তা কৰিলে স্তুতি কৰিলে আৰু অন্তত আকাশবাণী প্ৰকাশ হল আকাশবাণীত কি বুলি প্ৰকাশ হল ব্ৰহ্মাদেৱে বুজিলে আৰু ব্ৰহ্মাদেৱে সেই সমস্তখিনি কথা ত্ৰিদশ দেৱতাৰ আগত প্ৰকাশ কৰিলে এই ৰামে পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ আদেশ শুনিও কদেৱগণ সেই ৩৩ কোটি দেৱ দেৱতা তোমালোকে শুনা মই যে অলপ আগতে পৰম ব্ৰহ্ম ইক্ষতত্বক চিন্তা কৰিলো তেওঁ মোক নিৰ্দেশ কৰিলে কি বুলি সংহাৰী বা হৰি পৃথিৱীৰ মহাভাৰ তুমি সবু হোৱা যদুকুলে অৱতাৰ তেওঁ অনতি পলমে সন্তক উদ্ধাৰৰ বাবে অৱতাৰ ধাৰণ কৰিব আৰু তুমৰা সবকো বসুদেৱৰ গৃহত তুমৰা সবকো যদুকুলত অৱতাৰ ধাৰণ কৰিবৰ বাবে ভগৱন্ত পুৰুষে নিৰ্দেশ কৰিছে বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ উপজিবা অৱশ্যে শুনিও দেৱগণ যে বসুদেৱৰ গৃহত গৈ সেই নাৰায়ণ তত্ত্বই জন্ম গ্ৰহণ কৰিব এই কথাটো শুনি দেৱতাসকল অতিশয় আনন্দিত হল তাৰ পাছত বিষ্ণুৰ আদেশে যোগমায়া ভগৱতী কাৰ্য সাধিবাক প্ৰতি হৈবা উৎপত্তি যোগমায়াৰ ফালে চাই ব্ৰহ্মাদেৱে নিৰ্দেশ কৰিছে যে বিষ্ণুৱে
মোক এই বুলি কৈছে যে হে মায়া তুমি গৈ নন্দ যশোদাৰ গৃহত যোগমায়া হিচাপে জন্ম গ্ৰহণ কৰি ভগৱন্তৰ বিচৰা ধৰণে নিৰ্দেশ পালন কৰিব লাগে এই বুলি ব্ৰহ্মাৰ দ্বাৰা ভগৱন্ত পুৰুষে 33 কোটি দেৱ দেৱতাক উপদেশ প্ৰদান কৰিলে নিৰ্দেশ প্ৰদান কৰিলে তাৰ পাছত এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ ভূমিক আশ্বাস বাণী বুলিলা আশেষ বসুমতীক কলে তুমি চিন্তা কৰিব নালাগে তোমাৰ স্তুতিত ভগৱন্ত সন্তুষ্ট হৈছে তোমাৰ দুখ মোচনৰ বাবে অনতি পলমে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰিয়ে বসুদেৱৰ গৃহত আহি পূৰ্ণ ব্ৰহ্ম কৃষ্ণ ৰূপত অৱতাৰ ধাৰণ কৰিব তাৰ পাছত খন্দিবা তোমাৰ মহাদুখ দেৱ হৰি খেদ পৰি হৰি সুস্থ হৈও বসুন্ধৰি তুমি আৰু এতিয়া চিন্তা কৰি থাকিব নালাগে এহি বুলি নিজ থানে গৈলা সৃষ্টি কৰ শুনিও ক যেন কথা ভৈলা ততবৰ এনেকৈ সকলো নিজৰ নিজৰ স্থানলৈ গ'ল আৰু সেই ৰাজন পৰীক্ষিত তাৰ পাছত কি হ'ল তোমালোকে শুনা দৈৱকীৰ লগত বসুদেৱৰ বিবাহ দৈৱবাণী শুনি কংসে দৈৱকীক বধ কৰিবলৈ উদ্যত আপোনাৰ হবে ৰাসটো চাইছে তে ৰাসত খুব সুন্দৰভাৱে এই কথাখিনি প্ৰকাশ হয় আৰু প্ৰকাশ হোৱা এই কথাখিনি দশম স্কন্ধৰ আদি চোৱাত খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে যে স্বৰ্গতকৈও এখন অতিব মনোৰম নগৰ এই পৃথিৱীত আছিল সেই নগৰখনৰ নাম হ'ল মথুৰা আৰু সেই মথুৰাতে দেৱতুল্য এজন যদু বংশৰ ৰজা আছিল নাম যদুপতি সুৰ অৰ্থাৎ দেৱতাৰ সমান তাহানে তনয় বসুদেৱ মহামতী তেওঁৰ পুত্ৰ হ'ল বসুদেৱ আৰু সেই বসুদেৱৰ লগতে কংসই তেওঁৰ ভনীয়েক দৈৱকীক বিবাহ কৰাই দিছে আৰু সেই বিবাহ কৰাই দিয়াৰ পাছত কংসই সেই ৰথখনৰ বাঘজৰি নিজে হাতেৰে ধৰি ৰথখন চলাই গৈছে যে থৈ আহোঁগৈ মোৰ ভগ্নী আৰু বৰক নিজৰ ঘৰত এই বুলি যেতিয়া ৰথ চলাই গৈ আছে তেতিয়াই কংসই আকাশবাণী শুনা পাইছে এৰা জাকলৈয়া জাখ কংস শুনৰে অজ্ঞান এহিৰ অষ্টম পুত্ৰে তুৰলৈবে প্ৰাণ আমাৰতো আকাশবাণী কৰে ৰাস হলে মানে শুন খেৰ অবুধ কংস যি ভগিনী দৈৱকীৰ বিয়া পাতি আনন্দত আপোন পাহৰা হৈ নিজকে পাহৰিছ মূৰ্খ কংস তই সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে বধ কৰিব তোক অবলীলাক্ৰম অষ্টম সন্তানে বধ কৰিব মানে কৃষ্ণ তত্ত্ব নাৰায়ণ তত্ত্ব কি নাৰায়ণ তত্ত্বই আহি যেতিয়া জন্ম গ্ৰহণ কৰিব আৰু তাৰ হাততে তোৰ মৃত্যু হ'ব এতিয়া কংসক যে আকাশবাণী কৰিলে অবুধ কংস মানে অজ্ঞানী বুধ মানে জ্ঞান অবুধ মানে অজ্ঞান নিজকে পাহৰিছ মূৰ্খ কংস তই নিজক পাহৰি গলি নিজক পাহৰি যোৱা মানে তই যে আত্মা তই যে শৰীৰ নহয় এই কথাটো তই পাহৰি গলি আৰু পাহৰি কি কৰিলি তোৰ ভগ্নীৰ লগত কি দিলি ৰাম ৰত্নে জাতিস্কাৰ ৰথ দুই নৱশত উচৰ্গী যৌতুক দিলা কন্যাৰ লগত 15,000 ঘোঁৰা 6,400 দিলা 200 দাখিয়াতি সুকুমাৰী এনেকৈ তই যৌতুক দিলি তাৰমানে শাস্ত্ৰত তেতিয়াৰ পৰা যৌতুক প্ৰথাটো আছে সেই যৌতুক প্ৰথাটো ভাল নে বেয়া শাস্ত্ৰই কৈছে বেয়া মানে অবুধ কংস তই সেইবিলাক দিব নালাগিছিল সেইবিলাকৰ বিপৰীতে তই কৃষ্ণ নাম অৰ্থাৎ সৰ্বশক্তিমান ঈশ তত্ত্বৰ চৰণ চিন্তা কৰি তোৰ ভগ্নী দৈৱকীক বসুদেৱৰ লগত বিয়া দিব লাগিছিল কাৰণ বসুদেৱ হ'ল এজন মহাসন্ত সন্তই সেইবিলাক নিবিচাৰে কিন্তু তই নিবিচৰাকৈ সেইবিলাক দি দিলি যিবিলাক তেওঁৰ কাৰণে অপ্ৰয়োজনীয় দ্বিতীয়তে সিদ্ধান্তটো দিছে যে তই আশ্ৰয় কৰিব লাগিছিল নিৰামিষ আহাৰেৰে ভক্তক সেৱা নিবেদন কৰিব লাগিছিল তই কিন্তু ভক্তক সেৱা নিবেদন কৰিলি আমিষ আহাৰেৰে
তাৰ মানে ৰক্তৰঞ্জিত আহাৰতই অতিথিক সেৱা কৰিলে সেই কাৰণে আকাশবাণীয়ে কৈছে শুন খেৰো অবোধ কংস তই ইমানেই অজ্ঞানিক হৈ গলি কিয় যে তই অতিথি দেবু ভৱ অতিথিক সেৱা আগবঢ়াব লাগিছিল ঈশ্বৰৰ নামেৰে সাত্বিক আহাৰেৰে এটা আমাৰ সমাজত সেইখিনিয়ে চলি আছে পুত্ৰলে বিয়া কৰাবলৈ হলে ছাগলী এটা এনেই মৰে পুত্ৰৰ বিয়া কৰাবলৈ হলে হাঁহ 15টা মান এনেই মৰে পুত্ৰৰ বিবাহত 15টা মান ব্ৰইলাৰ এনেই মৰিব লগা হয় সেইকেইটা একো দুখ নাই নহয় আলহীয়েতো কোৱা নাই মাছ মাংস নহলে কি বিয়া খাবি বুলি কৈছে নেকি নাই কোৱা নোকোৱা সত্ত্বেও আপুনি মই ষ্টেটাছ মিলাবলৈ যাওঁ সেইটোৱে হ'ল গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ বিপৰীত অৰ্থাৎ অসংস্কাৰী নিয়মটো সেইটো যিটোক লৈ অলপ দিনৰ আগতে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজত খণ্ড যুদ্ধ হৈ আছিল টাইপাসকলে নিশ্চিতভাৱে কৈছে অৰ্থাৎ আহোমসকলে আমিও আহোম সম্প্ৰদায়ৰ আহোমসকলে নিশ্চিতভাৱে কৈছে যে আহোম স্বৰ্গদেউ চাওলুং চুকাফাই যিটো নিয়ম কৰিছিল ধৰ্ম বুলি তাত 100টা কুকুৰা বলি দিয়া হয় কিন্তু শংকৰ গুৰুজনাই কৈছে বিনা কাৰণত নিৰীহ প্ৰাণীৰ হত্যা কৰাটো ধৰ্ম নহয় হেতুতে গণ্ডগোলটো লাগি আছে যদি 100টা কুকুৰা এনে বধ হয় হেতুক ধৰ্ম বুলি কয় গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্মত আশ্ৰয়ী সকলে হেতু নিয়ম পালন কেতিয়াও নকৰে হেতু বুজিবলৈ তেনে সহজ গতিকে তাক লৈ খোৱা কামুৰা কৰি লাভ নাই ৰক্তৰঞ্জিত আহাৰ ভকতে গ্ৰহণ নকৰে ঈশ্বৰৰ দাসে গ্ৰহণ নকৰে তেনে ক্ষেত্ৰত তাক কটিয়াই খুৱাবলৈ বা নোখোৱাৰ কাৰণে গালি পৰাৰ অধিকাৰটো কোনো কাকো দিয়া নাই সেই ব্যৱস্থাখিনি কংসই পালন কৰা ভগ্নী দৈৱকীৰ লগত যিখন বিয়া সেই বিয়াখনত কিয় অথন্তৰ ঘটিব লগা হ'ল সেই দৰ্শনটো আমাক দিছে আৰু কংসক সোঁৱৰাই দিছে ভগৱন্ত পুৰুষে যে তই যাক বিয়া কৰাই নকৰিব লগা কৰ্মত অৱস্থান কৰি মোক পাহৰি গলি মই যে আত্মা এই কথাটো যে পাহৰি গলি গতিকে মনত ৰাখিবি যে এই গৰ্ভত জন্ম হোৱা অষ্টম সন্তানে তোক কিন্তু বধ কৰিব তই হাৰিব নোৱাৰিব এই অপৰাধটোৰ কাৰণে আৰু সেইদিনাৰ পৰা কংসৰ অৱস্থাটো কি হ'ল আপোনালোকে জানে পদে আমাক খুব সুন্দৰভাৱে কথাখিনি প্ৰকাশ কৰিছে যে দৈৱকীক কংসই কাটিবলৈ লৈছে তাৰ পাছত বসুদেৱে নিজৰ ধৰ্মপত্নীক ৰক্ষা কৰিবৰ বাবে উপায় উলিয়াইছে আৰু সেই উপায়খিনি পদে আমাক প্ৰকাশ কৰিছে বসুদেৱে দেখৈ দৈৱকীৰ চিন্তে মাৰ অধম আচাৰ কংস ক্ৰূৰ কুলাংগাৰ উপশান্ত কৰি তাংক বুলিলা বচন শুনা মহাৰাজা ঘোষকুলৰ নন্দন কংসৰ বংশটো আছিল ঘোষ বংশ ভোজ বংশ ভোজ বংশ ঘোষ বংশৰ পুত্ৰ সেই ৰাজন কংস তুমি শুনাচোন আকাশবাণী কৰিলে যেনিবা তুমি ইমান অধৈৰ্য নহবাচোন ৰবা কংস তুমি যেন ৰাজা তাকত্ৰী জগতে জানে তোমাৰ গুণ কবীৰ সকলে বখানে তোমাৰ নিচিনা বীৰ পুৰুষ এই সময়ত দ্বিতীয়জন নাই জগতে জানে তুমি মহাবীৰ বুলি তোমাৰ গুণক মহা বীৰ সকলে স্বীকাৰ কৰে গতিকে ৰাজন পুনহতে ইহান চিন্তিবে খোজা মাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ তুমি যাক বধ কৰিবলৈ উদ্যত হৈছা তেওঁ কিন্তু স্ত্ৰী জাতি স্ত্ৰীক বধ কৰাটো শাস্ত্ৰই কৈছে ৰৌ নৰকত পৰিব লাগে স্ত্ৰীক হত্যা তাৰমানে মহাপাপ অন্য হাতে দিয়াকৈ এওঁ তোমাৰ ভগ্নী মানে ভন্টি গতিকে দুইটাতে তোমাৰ পাপেই জড়িত হৈ আছে গতিকে তুমি ইমান বীৰ হৈ এনে পাপ কৰ্মত জড়িত হ'বলৈ কিয় বিচাৰিছা ৰাজন ৰবাচোন তুমি ধৈৰ্য ধৰা এই বুলি বসুদেৱে উত্তৰ প্ৰদান কৰিবলৈ গৈছে বুজাবলৈ গৈছে কংসক এই ৰামে কমনে আচৰৈ পাপ মৰণ ভয়তে জন্তুৰ উপৰে মৃত্যু দেহাৰ লগতে জন্মৰ উপৰে মৃত্যু দেহাৰ লগতে
যে কোনো এনে ব্যক্তি আছে নেকি মৰিম বুলি জানি মৰাৰ ভয়ত পাপ কৰিবলৈ যোৱা কোনোবা ব্যক্তি আছে নেকি নিশ্চয় নাই কাৰণ আমি প্ৰত্যেককে জানো জন্মটো যিমান সত্য জন্ম হলে যে মৃত্যু সমানে সমানে সত্য জন্ম যেতিয়া কৈছো এদিন নিশ্চয় মৰিম গতিকে মৰাৰ ভয়ত আপুনি মই পাপ কৰ্ম কৰিবলৈ যোৱাটো হল অজ্ঞানতাৰ চিন আৰু এনেকৈ কংসয়ো জন্ম হৈছা যেতিয়া মৰিবা তুমি দৈৱকীক মাৰিলে নমৰিবা নি তুমি এদিন মৰিবা এটো নিশ্চিত এই কথাটো বসুদেৱে কংসক বুজাবলৈ গৈছে এই ৰামে আজি মৃত্যু শৌকনুহি হতেক অন্তৰে অৱশ্যে মৰণ আছৈ হবে জগতৰে তুমি আজি নমৰিবা 100 বছৰ পাছত হলো মৰিবা কাৰোবাৰ এদিন আগ কাৰোবাৰ এদিন পাছ কিন্তু মৰিবা যে খাটাং মেন ইজ মৰ্টেল মানুহ মৰণহীন খাটাং এই দৰ্শনটো বসুদেৱে কংসক কৈছে অৱশ্যে মৰণ আছৈ হবে জগতৰে এই জন্ম হোৱা জীৱৰ মৃত্যু প্ৰত্যেকৰে আছে কৰ্মৰ অধীন জীৱ যেতিক্ষণে যায় এৰৈ পূৰ্বে দেহা আউৰ শৰীৰক পায় কৰ্ম অধীন আমি আত্মা তত্ত্ব অৰ্থাৎ জীৱ যে মুহূৰ্ততে এই শৰীৰটো এৰি গুচি যায় তেতিয়া এই শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ৰ লগত যুক্ত হৈ যিখিনি কৰ্ম কৰো সেই কৰ্মখিনি অনুসাৰে অন্য এটা শৰীৰত গৈ আমি আকৌ সোমাব লগা হয় যেনেকৈ যেন জুকে তৃণ পাইলে এৰৈ আউৰ তৃণ জীৱৰ মৰণ স্বপ্নে এৰে নহি ভিন্ন যেনেকৈ এটা জুকে আপোনালোকেতো জুক দেখিছে প্ৰত্যেককে আমি সেই জুকটো যেতিয়া এডাল ঘাঁহত এনেকৈ ধৰি থিয় হৈ থাকে যে জুকটোৰ সন্মুখত বেলেগ এখিলা পাত দি দিবচোন সেই পাতখিলা পোৱাৰ লগে লগে জুকটোৱে আগৰ ঘাঁহডাল এৰি সেই পাতখিলাত আহি সি ধৰি লয় ঘাঁহডালো ধৰি থাকে পাতখিলাও ধৰি থাকে নহয় ঘাঁহডাল এৰি সি পাতখিলালে উঠি দিয়ে ঠিক তেনেকৈ আত্মা তত্ত্ব অৰ্থাৎ জীৱ তত্ত্বই এই শৰীৰটোত সোমাই যেতিয়া শৰীৰটোৰ পৰা ওলাই গুচি যাব বিচাৰে তেতিয়াই সি কৰ্মখিনি লগত লৈ কৰ্ম অনুসাৰে অন্য এটা শৰীৰত সোমাই গৈ সেই কথাটোকে অকনমান আগতে যে বাপজনে যে সুধিছিলে যে সমহীয়া বছৰিকীয়া নোহোৱালৈকে গুৰু গৃহলৈ যাব পাৰে নে নোৱাৰে কাৰণ সমহীয়া পাতিম নে নাপাতিম তাতে উত্তৰটো আছে তাৰ মানে আত্মাটো হল অবিনাশী আত্মাৰ মৃত্যু নাই শৰীৰ কিন্তু বিনাশী শৰীৰৰ বিনাশ হয় আত্মা হল বস্তু শৰীৰ হল অবস্তু কিন্তু আমি সকলোৱে শৰীৰটোক বস্তু বুলি ভাবো আত্মাটোক অবস্তু বুলি ভাবো কাৰণ তাক আমি নেদেখো যে এটা শাস্ত্ৰই কৈছে নেদেখা আত্মা তত্ত্বটো অবিনাশী কাৰণে কি হল বস্তু দেখি থকা শৰীৰটো বিনাশী কাৰণে কি হল অবস্তু এতিয়া সেই অবস্তুটোক চিন্তা কৰি কৰি আপুনি মই যেতিয়া সমাহত সমহীয়া পাতিম ইতিমধ্যেটো আত্মা তত্ত্বটো কৰ্ম অনুসাৰে বেলেগ এটা শৰীৰত সোমালে গৈ এতিয়া কাৰ অৰ্থে আপুনি মই সমহীয়া কৰিম আত্মাৰ অৰ্থে নে শৰীৰটোৰ অৰ্থে যদি শৰীৰটোৰ অৰ্থে কৰিছো তেতিয়াহলে শৰীৰটো এই সংসাৰতে পঞ্চভূতি দেহা পঞ্চভূততে বিলীন হলেই জুই দি পুৰিলো মাটি দি ঢাকি দিলো তাক বায়ু হৈ ছাই হৈ আকাশ মাৰ্গত মিলি গল গতিকে পঞ্চভূতি খেতি অপ মৰুত বিউম তেজ মাটি পানী অগ্নি আকাশ বায়ু এনেকৈ পঞ্চভূতি দেহ পঞ্চভূততেই এদিন বিলীন হৈ যায় গতিকে শৰীৰটোৰ বাবে সমহীয়া বছৰিকীয়া কৰিম নে আত্মাৰ বাবে কৰিম যদি আত্মাৰ বাবে কৰিছো তেতিয়াহলে শাস্ত্ৰই দৰ্শন এটা দিছে এনেকৈ আমাৰ শৰীৰটোত যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমে দেহা পুনু নাশনুহি কয় তৃতীয় স্কন্ধ কপিল দেৱহতী আখ্যানৰ ভক্তি যুগত আছে যে যেতিয়ালৈকে এটা শৰীৰত থকা আত্মা তত্ত্বই শৰীৰটোৰ ইন্দ্ৰিয়বিলাকৰ জৰিয়তে কৰা কৰ্মটো শেষ নহয় তেতিয়ালৈকে সেই আত্মা তত্ত্বটো ওলাই শৰীৰে সোমাই যান্ত্ৰণা ভোগ কৰিব লগা হয় এতিয়া তাৰ দৰ্শনটো এনেকৈ দিছে যে প্ৰাণজিত নামৰ শৰীৰটোৱে যেতিয়া এই সংসাৰত কাৰোবাৰ পিতৃ সন্তান হৈ জন্ম গ্ৰহণ কৰি আছো সেই পিতৃজনৰ যদি কিবা ধাৰ লগাই থৈছো তেতিয়াহলে পিতৃ গৈ পাছৰ জন্মত
আপুনি মই পাছৰ জন্মত গৈ পিতৃ হ'ম আৰু সেই পিতৃজন পাছৰ জন্মত গৈ আপোনাৰ মোৰ পুত্ৰ হ'ব আৰু যি ধাৰ লগাই থৈছিলো পিতৃৰ ওচৰত সেই ধাৰটো আপুনি মই পিতৃ হৈ সেই পুত্ৰৰ লগত পালন কৰিব লাগিব সেই ধাৰটো মাৰিবগে লাগিব আৰু যেতিয়া আমি পুত্ৰ হৈ ধাৰটো ৰাখিম তেতিয়া আমি তাত গৈ পিতৃ হিচাপে ধাৰ মাৰিব লাগিব আৰু যেতিয়া পুত্ৰ হৈ পিতৃ হৈ আমি ধাৰ লগাম তেতিয়া পাছৰ জন্মত গৈ আমি পুত্ৰ হৈ ধাৰ মাৰিব লাগিব যদি আপুনি মই এখন সংসাৰত কৰা সেই কৰ্মবিলাক ভুল হয় তেতিয়াহ'লে আমি সেই দিনটোলৈকে মুক্তি লাভ কৰিব নোৱাৰিম যিদিনালৈকে সেই কৰ্মবিলাক আমাৰ লগত যোগ হৈ থাকিব